নলবাৰীত চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা বৰভাগৰ ৰায়মাধাৰ পৰা নিৰুদ্দিষ্ট এজন ছাত্ৰ আৰক্ষীৰ জালত পৰিছে এজন বন্ধুৱে হ'ল নেকি বন্ধুৰ শত্ৰু বৰভাগৰ ৰায়মাধাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বিগত এসপ্তাহ ধৰি সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ শফিকুল হক দুশ্চিন্তাত পৰিছে পিতৃ-মাতৃ বহিৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ পিতৃ-মাতৃৰ এইজনে হৈছে বৰভাগৰ ৰায়মাধাৰ দিলৱাৰ আলীৰ পুত্ৰ শফিকুল হক বিগত এসপ্তাহে নিৰুদ্দিষ্ট স্থানীয় কমাৰকুছি হাইস্কুলৰ ছাত্ৰ শফিকুল হক 25 মাৰ্চৰ সন্ধিয়া শফিকুলক বাইকত উঠাই লৈ গৈছিল চুবুৰীয়া আন এখন গাঁৱৰ এইজন যুৱক লাডেন উৰুফে ইমৰান হুছেইনে শফিকুলক নিজ বাসগৃহৰ পৰাই দৌল উৎসৱ চাবলৈ বুলি এটা গেৰেজত কৰ্মৰত ইমৰানে নিছিল উঠাই আৰু তেতিয়াৰে পৰা নিৰুদ্দিষ্ট দশম শ্ৰেণীত অধ্যয়নৰত শফিকুলক বহিৰাজ্যত ইমৰানে বিক্ৰী কৰাৰ অভিযোগ কৰিছে পিতৃ-মাতৃয়ে ইতিমধ্যে পিতৃ-মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে ইমৰানক সম্প্ৰতি আৰক্ষীয়ে ইমৰানক সোধা-পোছা অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱা পৰ্যন্ত লাভ কৰা নাই নিৰুদ্দিষ্ট শফিকুলৰ কোনো সুসূত্ৰ 25 তাৰিখ সোমবাৰে গধূলি 7:30 বজামানত বেল চাবা গৈছিল ল'ৰাজনৰ লগত গৈছিল ইমৰান হুছেইনৰ লগত বেল দেখি পেলাই দেৰি হোৱাত নাহাত মই দেউতাক পঠাই দিলোঁ সেনাৰ ঘৰত দেউতাকে কৈছে আপোনাৰ ল'ৰা আজিকালি আমাৰ ইয়াৰ নালাগে সেনেকৈ কৈছে ইমৰান হুছেইনে আপোনালোকৰ ঘৰৰ পৰা তাক লৈ গৈছিলে বাইকত উঠাই লৈ গৈছিলে তাৰপৰা বহুত দেৰি হৈ গ'ল বতাহ বৰষুণ আহিছে ল'ৰাজন নাহে ভাবিলোঁ তাৰ লগতে আছে ৰাতিটো ফোন কৰিছিলোঁ ফোন কৰোঁতে কৈছে আৰু হয় জনাইছোঁ আৰক্ষী চেষ্টা কৰি আছে কিন্তু একো এটা ওলাব পৰা নাই গ্ৰেপ্তাৰ কৰিছে সেইটো বোধহয় বিক্ৰী কৰাৰ হেৰিতে নিছে হয়তো কোনোবাই ক'ৰবাত কিবা কৰি পেলাই লাগে সেনেকুৱাও সন্দেহ যায় কিন্তু এনে একোটা শত্ৰুতা একোটা নাছিল কি কাৰণত কি কৰিলে সেইটো কিন্তু ক'ব নোৱাৰিলোঁ সেনেকে একো বন্ধু নহয় দুদিনমানৰ পৰাই লগ লগা বুলি শুনিছোঁ মাজতে আগতে ইমৰান হুছেইনে মেকানিক কাম কৰে বুলি শুনিছোঁ আৰু মোৰ ল'ৰাটো য'তে আছে ত'তে বিচাৰি আনি দিলেই হ'ল আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যাতে মোক বিচাৰি সোনকালে আনি দিয়ে আৰু সেয়াই আৰু মই আৰক্ষীক অনুৰোধ কৰিছোঁ বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ ৰিপৰ্ট SJ নিউজ